এতিয়াহে ভাল লাগিছে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান আমাৰো ভাল আৰু এয়া আজি আমাৰ মাঘৰ বিহু উৰুকা ভোজ আমাৰ ইয়াতে অকণমান সোনকালৰ পৰা বনায় আৰু সন্ধিয়ালৈ খাবলৈ হৈ যায় তো এয়া খানাৰ আয়োজন সন্ধিয়া 7মান বজাত ভোজটো ৰেডি হৈ যাব আৰু সকলো এফালে মহিলা আৰু পুৰুষসকলে মিলি সকলোৱে খায় গাঁৱৰ আৰু ৰাতিলৈ কিন্তু মহিলাসকলে নাখায় অকল ল'ৰাবিলাকে খায় আৰু এয়া সকলো আমাৰ মাহেঁত বৌহেঁতে মিলি সকলোৱে পাচলি কাটি আছে এয়া বৌহেঁত আৰু এইফালে আপাহঁত সকলোৱে মিলি আৰু এইফালে আনফালে বনাই আছে ধুনীয়াকৈ আৰু এইফালে মই এজনী আৰু যিসকলে মোৰ ফেচবুক পেজত মোৰ ভিডিঅ'টো চাই আছে সকলোৱে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কৰিব আৰু কমেণ্টতো জনাব আপোনালোকক সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিবলৈ নাপাহৰিব আৰু এয়া চাওক আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোকে কেনেকুৱা লাগিছে জনাব সকলোৱে আৰু এইফালে দাইহঁতে ধুনীয়াকৈ হাঁহৰ মাংস কাটি আছে আৰু এয়া আনফালে মাটিমাহৰ দালি আৰু কাঠ আলু বনাই আছে আৰু এয়া এইফালে আমাৰ পাৰ্থ গগৈ একদম পূৰা চাফাই কামত লাগিছে এইফালে বৰমা আৰু এইফালে আমাৰ দেউতাই ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে ইয়াতে চাওক কি ধুনীয়াকৈ কৰিছে মাছ ফ্ৰাই আমাৰ দেউতাই কৰি আছে আৰু এয়া ফাইনেলি ধুনীয়াকৈ খাবলৈ হৈ গ'ল ইমান সময়তে দেখিছেনে বয়সস্থ মানুহসকল দেৰিকৈ যিহেতু ঠাণ্ডা বতৰ আহিব নোৱাৰে সেইটো কাৰণে ইমান সময়তে খাবলৈ হ'ল আৰু এয়া সেৱা লৈছে আৰু সকলোৱে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ বাই বাই